আগতো আমি মাজে মাজে সহায় কৰি আহিছোঁ। এইবাৰ আমি বতৰৰ পৰিস্থিতি সাপেক্ষে আমি সিদ্ধান্ত লওঁ যে যিসকল মহ পালক, যিসকল গো পালক, আমি সৰ্বসাধাৰণতে অসমীয়া শব্দ ক'বলৈ গ'লে মানে গোৱাল বুলি কোৱা হয়, গৰুৰখীয়া বুলি কোৱা হয়। আচলতে সেইটো কথা নহয়। আপোনালোকহে আচল মানুহ, আপোনালোকহে আমাৰ কাৰণে মানে আটাইতকৈ অন্তৰৰ মানুহ, মাটিৰ মানুহ আমাৰ কাৰণে। আমি শিকলিয়ে আমি প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আমি কৰি থাকোঁ। বিশেষকৈ অনাগত দিনত আমি কৰিছিলোঁ, হাঁহ দিছিলোঁ, কুকুৰা দিছিলোঁ, আমি কটাৰী দিছিলোঁ, কাঁচি দিছিলোঁ, এনেকুৱা ধৰণৰ কামবিলাক আমি প্ৰায়ে কৰি থাকোঁ। কিন্তু এইবাৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি সিদ্ধান্ত কৰিলোঁ যে আপোনালোকে ইমান ৰ'দে বতাহে গৰু ৰখি থাকে, মহ ৰখি থাকে, গতিকে আপোনালোকক আমি কিছু মানে আমাৰ ফালৰ পৰা অকণমান মৰম যাচিবলৈ আমি ছাতি লৈ আহিছোঁ। আমি শিকলিৰ তৰফৰ পৰা আমি সকলোকে প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শিকলিয়ে এই বিশেষকৈ গোপালক আৰু মহপালকসকলক আমি একোটাকৈ ছাতি প্ৰদান কৰিছোঁ। যি সময়ত বিভিন্নজনে বিভিন্নভাৱে কাম কৰি আহিছে, কিন্তু আমি শিকলিয়ে সদায় বিশেষকৈ মাটিৰ মানুহসকলৰ লগত আমি সদায় কাম কৰি আহিছোঁ। আপোনালোকে দেখিছেই যে আমি গত বছৰত আমি যেনেকৈ যিবিলাক কাম কৰি আহিছোঁ, এইবাৰ আমি বিশেষকৈ বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি এই গোপালকসকলক, মহপালকসকলক আমি একোটাকৈ ছাতি প্ৰদান কৰিছোঁ। আৰু সদায় আমি কৈ আছোঁ যে দৰিদ্ৰসকলৰ লগত আমি সদায় আছোঁ আৰু অনাগত দিনতো আমি এই এনেকুৱা কামবিলাক আমি কৰি যাম। লাগিছে আমি আগত এইবিলাক পোৱা নাই আৰু এতিয়াও শিকলি অনুষ্ঠানক আমি ধন্যবাদ দি সামৰণি মাৰিছোঁ। অঞ্চলত শিকলি নামৰ আমাৰ যি অনুষ্ঠানটো 2018 চনৰ পৰা চলাই আহিছোঁ, এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি গোপালক আৰু মহপালকসকলক আজি বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি তেওঁলোকক একোটাকৈ ছাতি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই অনুষ্ঠান ভাগৰ মাজতে সংবাদকৰ্মী বন্ধু হিচাপে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তিয়কৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচী আমি আগবঢ়াই লৈ যাম। তাৰ প্ৰতি লক্ষ্য ৰাখি বগৰীগুৰি অঞ্চলৰ সমূহ ৰাইজক আমাৰ এই শিকলি নামৰ অনুষ্ঠানটো ভৱিষ্যতে যাতে আমি দুপে কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ বিচাৰি আপোনালোকৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰূপম দাস ভাইটি।
গোৱাল সন্থাই ছাতি লাভ কৰি পেলাই আমি যথেষ্ট উপকৃত হৈছোঁ। ইয়াৰ বাবে শিকলি অনুষ্ঠানলৈ আমাৰ পৰা যথেষ্ট ধন্যবাদ থাকিল। আপোনালোকৰ মুখত দৌৰ সিংহা কৰি দোকান হাত ধৰি যাওক না